অসমৰ প্ৰাচীনতম জনগোষ্ঠী বড়োসকলৰ এটা সাংস্কৃতিক খুব চেতনাপূৰ্ণ নৃত্য বাগৰুম্বা। এই বাগৰুম্বাৰ সুন্দৰ দৃশ্যাৱলী আমি বিশ্ববাসীৰ আগত তুলি ধৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটি আন্তৰিক প্ৰয়াস আজিৰ পৰা এবছৰ আগতে আৰম্ভ কৰিছিলে আৰু এই প্ৰয়াসৰ অন্তত আমি অহা 17 জানুৱাৰী তাৰিখে আমাৰ দেশৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত প্ৰায় 8,000তকৈও অধিক শিল্পীৰ সমাৱেশেৰে আমি বাগৰুম্বা দহৌ এই অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। তাৰ কাৰণে প্ৰায় 400 মাষ্টাৰ ট্ৰেইনাৰক আমাৰ এটা খুব সুন্দৰ বাগৰুম্বাৰ ওপৰত নিৰ্মিত এটা নৃত্যৰ ফৰ্মেট তেওঁলোকক আমি প্ৰশিক্ষকসকলে প্ৰশিক্ষণ প্ৰদান কৰিছে। তেওঁলোকে সেই প্ৰশিক্ষণ আয়ত্ত কৰি অহা কালিলৈ অসমৰ বিভিন্ন ঠাইলৈ তেওঁলোক ৰাওনা হ'ব আৰু 8 তাৰিখৰ পৰা 8, 9, 10 এই 3টা দিন অসমৰ বিভিন্ন প্ৰান্তত আমাৰ বাগৰুম্বা নৃত্যত অংশগ্ৰহণ কৰিবলগীয়া যিসকল শিল্পী তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিব। 11 তাৰিখৰ দিনাখন সমগ্ৰ অসমৰ এতিয়ালৈকে সংখ্যাটো মই ঠিক আপোনালোকক ক'ব পৰা নাই, কিন্তু আমি 11 তাৰিখে তেওঁলোক ৰাওনা হ'ব। 12, 13, 14, 15, 16 5টা দিন সৰুসজাইত একত্ৰিতভাৱে এই গোটেই নৃত্যৰ তেওঁলোকে অনুশীলন কৰিব আৰু 17 তাৰিখৰ দিনা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত সন্ধিয়া বেলিকা পূৰ্বৰ দৰে ঝুমুৰৰ দৰে বিহুৰ দৰে এই বাগৰুম্বা দহৌ আমি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইচ্ছা, তেখেতৰ পৰিকল্পনা যাতে আমাৰ যিসমূহ কৃষ্টি সংস্কৃতি আছে এই কৃষ্টি সংস্কৃতিসমূহ পৃথিৱীয়ে জানক। এই কৃষ্টি সংস্কৃতিসমূহ জানিবৰ কাৰণে পৃথিৱীৰ মানুহ অসমলৈ আহক। আমাৰ এই বৰ্ণাঢ্য বৰণীয়া সংস্কৃতি বিশ্বজুৰি বিয়পি পৰক, তাৰেই একোটা আন্তৰিক প্ৰয়াস। তাৰ কাৰণে আমি বিহু বিনন্দিয়া আমি আয়োজন কৰিলোঁ, ঝুমুৰ বিনন্দিনী আমি আয়োজন কৰিলোঁ আৰু এতিয়া বাগৰুম্বা দহৌ আমি আয়োজন কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। মূল যিটো নৃত্যৰ 15 মিনিটৰ হ'ব আৰু বাকী মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ পিছত তেখেতে শিল্পীসকলৰ মাজলৈ পৰিভ্ৰমণৰ কাৰণে যাব। শিল্পীসকলৰ উদ্দেশ্যি তেখেতে বক্তব্য ৰাখিব, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বক্তব্য ৰাখিব। এই সুন্দৰ অনুষ্ঠানটো তেখেতৰ উপস্থিতিত আমি উপস্থাপন কৰিম আৰু তেনেধৰণে খুব সফলভাৱে যাতে আমি এই অনুষ্ঠানটো হয় তাৰ কাৰণে আমাৰ সকলো বড়ো সমাজৰ সকলোখিনি নেতৃস্থানীয় যিসমূহ দল সংগঠন আছে, জাতীয় দল সংগঠন আছে, তেখেতসকলে পূৰ্বৰ পৰাই গোটেই বিষয়টোত লাগি আছে, চৰকাৰক সহযোগিতা আগবঢ়াই আছে। এই নৃত্য যাতে নিখুঁতভাৱে হ'ব পাৰে আৰু লগতে যিখিনি পৰম্পৰা তেখেতসকলৰ যিটো ৰীতি নীতি সেই ৰীতি নীতিও যাতে কোনো ত্ৰুটি বিচ্যুতি নহয়, এই গোটেই কথাখিনি তেখেতসকলে পুংখানুপুংখভাৱে চৰকাৰক জনাইছে। আমি তেখেতসকলৰ পৰামৰ্শ অনুসৰি তেখেতসকলৰ দ্বাৰাই এই নৃত্যৰ এই যি আমাৰ ফৰ্মেট সেই ফৰ্মেটটো আমি প্ৰস্তুত কৰিছোঁ। বাজেটৰ কথা এতিয়া সঠিকভাৱে ক'ব পৰা নাযায়, কাৰণ এনেকুৱা ধৰণৰ অনুষ্ঠানৰ কোনো পূৰ্ব নিৰ্ধাৰিত বাজেট নাথাকে। এতিয়া বিহু ধৰি লওক বা ঝুমুৰৰ ক্ষেত্ৰত ডিব্ৰুগড় শিৱসাগৰৰ পৰা বা যোৰহাট তিনিচুকীয়াৰ পৰা বেছি শিল্পী অংশগ্ৰহণ কৰিছিল, কিন্তু এতিয়া ধৰি লওক ডিব্ৰুগড়ৰ পৰা হয়তো বাগৰুম্বাত খুব সীমিত সংখ্যকে অংশগ্ৰহণ কৰিব, কোকৰাঝাৰৰ পৰা, ওদালগুৰিৰ পৰা, বাক্সাৰ পৰা বেছি সংখ্যকে কৰিব। ঠিক তেনেধৰণে ঝুমুৰ বা বিহুত এটা পাৰ্ট বৰাক ভেলীৰ পৰাও আহিছিলে, গতিকে তেওঁলোকৰ ট্ৰেন্সপৰ্টেশ্যন থকা ইত্যাদি এইসমূহ ভেৰি কৰে। গতিকে এতিয়া আমি ক'ব নোৱাৰিম যে কিমান খা খৰচ হ'ব। এই গোটেইখিনি হৈ উঠাৰ পিছত লাহে লাহে আমি গম পাম। আৰু নেপালৰ পৰা অহা কথা আছে শিল্পী।
তেনেকুৱা কেইজনমানে অংশগ্ৰহণ কৰিছে, তেখেতসকলে জনাইছে। কাৰণ সেই অঞ্চলসমূহতো বড়ো জনগোষ্ঠীৰ লোক থাকে, গতিকে যিমান পৰা যায় সকলোকে আমি একমডেট কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। ডেফিনেটলি সেইটোতো এটা এই সংস্কৃতিৰ লগত জড়িত থকা শিল্পীসকলৰ প্ৰতি আমাৰ শ্ৰদ্ধা সদায় আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিল্পীসকলক সদায় শ্ৰদ্ধা জনাই আহিছে, গতিকে আমি ডেফিনেটলি তেখেতলোককো আমি সেই সন্মান প্ৰদান কৰিম। হয়, মানে লাইটৰ পোহৰত হ'লে ভাল হয়, গতিকে লাইট জ্বলি থকা অৱস্থাত যেতিয়া এই সুন্দৰ দৃশ্য প্ৰদৰ্শন হ'ব, গতিকে তাৰ আচল সৌন্দৰ্য উপভোগ কৰিব পাৰিব। গতিকে সন্ধিয়া বেলিকাই আমি এতিয়ালৈকে প্লেন কৰি আছোঁ, চাওঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতি যিহেতু কথা আছে, গতিকে যদি তেখেতৰ ভ্ৰমণসূচী কোনো ৰদবদল নহয়, তেতিয়া সন্ধিয়াই আমি উপস্থাপন কৰিবৰ কাৰণে যত্ন কৰিম। এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো পৰিকল্পনা নাই, গতিকে হাতত আমাৰ কেইটামান দিন সময় আছে। হয়তো বিহু দেখি বা ঝুমুৰ দেখি আমাৰ অসমৰ সংস্কৃতিটোৰ প্ৰতি জানিবৰ কাৰণে, বুজিবৰ কাৰণে হয়তো কোনোবা দেশৰ প্ৰতিনিধিয়ে ইচ্ছা যদি প্ৰকাশ কৰি আহিব বিচাৰে, ডেফিনেটলি তেওঁলোকক আমি আমন্ত্ৰণ জনাম। বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অংশীদাৰিত্ব, তেওঁলোকৰ যি অংশগ্ৰহণ, সেয়া চকুত লগা হৈছে এইবাৰ। হয়, কাৰণ আমাৰ নতুন প্ৰজন্মৰ মাজত আমাৰ সংস্কৃতিৰ চৰ্চা, সংস্কৃতিৰ প্ৰসাৰ, সংস্কৃতিৰ প্ৰচাৰ অতি গুৰুত্বপূৰ্ণ। আৰু সেইকাৰণে বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকল, যিসকলক আমি নতুন জেনেৰেশ্যন, তেখেতসকলে যদি সংস্কৃতিৰ প্ৰচাৰ নকৰে, তেওঁলোকে যদি এই বিষয়বিলাক আয়ত্ব নকৰে, তেওঁলোকে যদি চৰ্চা নকৰে, কেনেকৈ সংস্কৃতি আগুৱাই যাব। গতিকে আমাৰ মূল উদ্দেশ্য হৈছে তেখেতসকলক সংস্কৃতিৰ প্ৰতি, আমাৰ ৰীতি নীতিৰ প্ৰতি, আমাৰ লোকবিশ্বাসৰ প্ৰতি, লোক পৰম্পৰাৰ প্ৰতি, লোক সাজ সজ্জাৰ পৰা আৰম্ভ কৰি সকলোখিনিক যাতে তেওঁলোকে আগুৱাই লৈ যায়, তাৰ কাৰণেই অকণমান আমি কিছু ব্যতিক্ৰমী ধৰণৰ এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি কৰি গৈ আছোঁ। কাৰণ পূৰ্বতে কেতিয়াও হোৱা নাছিল। 8,000 এবভ বিহু পাৰ্টিচিপেশ্যন, 8,000 এণ্ড এবভ ঝুমুৰ পাৰ্টিচিপেশ্যন, 8,000 এণ্ড এবভ বাগৰুম্বাত পাৰ্টিচিপেশ্যন। আৰু নিউ জেনেৰেশ্যনে যেতিয়া এই ক্ষেত্ৰত তেওঁলোকে অংশগ্ৰহণ কৰিব, বাকী যিসকলে অংশগ্ৰহণ নকৰিব তেওঁলোকৰোতো দৃষ্টি আকৰ্ষণ হ'ব। গতিকে সংস্কৃতিৰ প্ৰতি সকলোৱে এটা ধাউতি, সকলোৰে মনৰ মাজত ধাউতিৰ সৃষ্টি হ'ব, আৰু সেইটোৱে হৈছে আমাৰ উদ্দেশ্য।